যিমান যেনেকৈ আহিছে আমাক আৰু অলপ গভৰ্ণমেণ্ট ইণ্টাৰভিউ আমাৰ ষ্টেটত লাগে চ' ডেট মানে ইয়াৰ ৰেভিনিউ জেনেৰেট হ'ব আৰু তাত ষ্টেটৰ কাৰণে কাম কৰিব আৰু প্লাছ আমাৰ কাণ্ট্ৰিৰ কাৰণেও ৰেভিনিউ জেনেৰেট কৰে আৰু মোৰ লাগে কি নতুন নতুন এণ্টাৰপ্ৰিনিয়ৰ নতুন প্ৰডাক্ট বনায় আৰু নেৱা এটা এনেকুৱা ইনষ্টিটিউট যেনেকৈ ওমেন এণ্টাৰপ্ৰিনিয়ৰ যি আগবাঢ়িছে আৰু চেবি যেনেকৈ হেল্প কৰিছে কাৰণে চিবিয়ে হেল্প কৰিছে ইজ ভেৰি গুড আৰু এইটো ইনিচিয়েটিভ আৰু চলি থাকিব লাগে সব ডিষ্ট্ৰিক্টত হ'ব লাগে এইবিলাক। হয়, আচলতে আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ মানুহখিনি আহিছে যদিও আমি তেওঁলোকক ইনভাইট কৰি মতা হৈছে আৰু আমাক কোনখিনি ক্ষেত্ৰত আমাৰ মহিলাবিলাক মানে নিজাববীয়াকৈ স্বাৱলম্বী হৈ আছে আমি গম নাপাওঁ। সেইটো কাৰণে এই আপাহতে আমি তেখেতসকলক সকলোকে মাতি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বুলি ক'লে অকল আমাৰ ডিব্ৰুগড় জেগাটোৱে নহয়, আমি টিংখাং, নাহৰকটীয়া, নামৰূপ আৰু দুলীয়াজান তেনেকৈ আমি গোটেই মানুহখিনিক আমি একগোট কৰিছোঁ আৰু তেওঁলোকৰ মানে যিখিনি প্ৰতিভাই তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে সেইটো কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আমি চিবিৰ লগত আমি কথা পাতিছিলোঁ, আমি এটা প্ৰপ'জেল দিছিলোঁ যে আমাৰ ডিব্ৰুগড়ত ইমানখিনি উদ্যোগী মহিলা আছে তেওঁলোকক আমি কেনেধৰণে আমি সংস্থাপনৰ কাৰণে বা আমাৰ যদি ফাইনেন্সিয়েল কিছুমান প্ৰব্লেম থাকে সেই প্ৰব্লেমৰ পৰা আমি কেনেকৈ তেওঁলোকক অকণমান পৰিত্ৰাণ দিব পাৰোঁ সেইটো আমি এটা চেষ্টা কৰিছিলোঁ আৰু তাৰ কাৰণে আমাৰ এটা ভাল লাগিছে আজি তেওঁলোকে উদ্যোগী মহিলাসকলে চবে ছাপোৰ্ট দিছে, তেওঁলোকে ইমান মানে হেঁপাহত ওলাই আহিছে। আমি ভাবিছোঁ আমি কিবা এটা হ'লেও আমি ছাকচেছ হ'ম বুলি ভাবিছোঁ। আমাৰ সমল ব্যক্তি হিচাপে আহিছে আপোনাৰ আমাৰ চিডবি বেংকৰ মেনেজাৰ ছাৰহঁত আহিছে, তেখেতসকলৰ লগত আমি এতিয়া চিনা পৰিচয় হোৱাই নাই, আমাৰ যিটো মিটিং আৰম্ভ হ'বহে তেওঁলোক আহিছে আৰু আমাৰ গোটেই চেণ্ট্ৰেল কমিটি আমাৰ প্ৰেচিডেণ্ট বাইদেউতো ক'লে এতিয়া আৰু আমাৰ চেণ্ট্ৰেল কমিটি গোটেই মেম্বাৰখিনি আহিছে, তেওঁলোকে আমাক সহায় কৰিছে, সহযোগ কৰিছে আৰু তেওঁলোকৰ ছাপোৰ্টতে চেণ্ট্ৰেল কমিটিৰ ছাপোৰ্টতে আমি গোটেইখিনি কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। উদ্যোগী নাৰী সন্থা যি আমাৰ মহিলাসকলক উদ্যোগীকৰণত সহায় কৰে আৰু এই উদ্যোগীকৰণ ভৱিষ্যতলৈও ভালকৈ আগবঢ়াই নিবৰ কাৰণে চিডবি আহিছে, স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চিডবি আহি তেখেতসকলে আমাৰ লগত সহযোগ কৰিছে আৰু মহিলাসকলক কেনেধৰণে তেওঁলোকৰ অৰ্থনৈতিকভাৱে সহায় কৰি তেওঁলোকৰ কিছুমান গ্ৰাণ্ট আছে, তেওঁলোকৰ কিছুমান স্কিম আছে সেইবিলাকৰ বিষয়ে কৈ তেওঁলোকক সহায় কৰিব আৰু এইসকল উদ্যোগী মহিলা যিসকল আছে কিছুমান নতুনকৈ তেওঁলোকে উদ্যোগীকৰণত যোগাযোগ কৰিছে আৰু কিছুমানে তেওঁৰ প্ৰস্পেক্টিভ মানে ভৱিষ্যতে কৰিব আৰু কিছুমানে অলৰেডি কৰি আছে। গতিকে এই মহিলাখিনিক আমি আৰু আগবঢ়াই নিবলৈ কাৰণে তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰোঁ আৰু এই বিষয়ে যাতে চিডবিয়ে আমাৰ গোটেই অনুষ্ঠানটোৰ লগত সহযোগ কৰি তেওঁলোকে আমাক আগবঢ়াই নিয়াত সহায় কৰিব আৰু সেই বিষয়ে ক'বৰ বাবে তেওঁলোক আহিছে। তেখেতসকলৰ নিজৰ বিষয়াসকল আহিছে, আমাৰ ৰিচোৰ্চ পাৰ্চন আহিছে আৰু আমাৰ ডিব্ৰুগড় আজি কেৱল ডিব্ৰুগড়ে নহয় অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, মহিলা গুৱাহাটীৰ পৰা আহিছে, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আৰু আহিছে নাহৰকটীয়া, ধেমাজি এইবিলাকৰ পৰা আহিছে মহিলা। তেখেতসকল আহি গোট খাইছে আৰু তেখেতসকলক আমি কেনেধৰণে আমাৰ সন্থাটোৰ ফালৰ পৰা সহায় কৰি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমাৰ বিশেষকৈ আমাৰ আছে খাদ্য প্ৰস্তুতকৰণত আছে, তাৰপিছত আমাৰ বোৱা কটা সমবায় আমাৰ বোৱা কটাৰ বিষয়টোত আছে, এখেত হৈছে অনিতা চেতিয়া, এখেতে বহুতখিনি কাম কৰিছে হেণ্ডলুম এণ্ড টেক্সটাইলছৰ, এখেতসকলো হেণ্ডলুম টেক্সটাইলছ এইবিলাকত আছে। তাৰপিছত এতিয়া আমাৰ নতুনকৈ আহিছে আমাৰ টুৰিজিমৰ ওপৰত আৰু বহুত আহিছে আমাৰ গাঁৱৰ যিবিলাক ধৰক বোৱা কটা কৰা মহিলা সেইসকলক লগ লগাই তেওঁলোকে যিবিলাক এৰী মুগা পাটপলু পুহিছে সেইবিলাক গোটাই মেলি তেওঁলোকক এখন বজাৰ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে ইত্যাদি আমাৰ বহুত ক্ষেত্ৰত আৰু বিশেষকৈ আমাৰ বেকাৰী আছে, ফুড প্ৰচেছিংটো ক'লোৱে, তাৰপিছত আকৌ এইবিলাক নাৰ্চাৰী এইবিলাকত আছে আৰু এটা আমাৰ সন্থাটোৰ মূল লক্ষ্য হৈছে কি মহিলাসকলৰ যিটো জন্মগত তেওঁলোকৰ কিছুমান গুণ আছে, তেওঁলোকে উদ্যোগ হিচাপে লোৱা নাই কিন্তু ঘৰুৱা প্ৰয়োজনীয় কামখিনি কৰে, কিন্তু আমি সেই বস্তুটোকে কেনেধৰণে আমি উদ্যোগমুখী কৰি তুলিব পাৰোঁ, তেওঁলোকক স্বাৱলম্বী কৰিব পাৰোঁ সেই উদ্দেশ্যেহে আমি সন্থাটোৰ কামবিলাক কৰি থাকোঁ। সেইটোৱে।